নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে তাৰ ৰাজনৈতিক খবৰ। পঞ্চায়তৰ ফলাফলে বৃদ্ধি কৰিছে এনডিএৰ আত্মবিশ্বাস। 26ৰ বিধানসভা নিৰ্বাচনত 104খন আসন লাভ কৰাৰ আশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ পৰিদৰ্শক ঐতিহাসিক বুলি অভিহিত কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ এক প্ৰকাৰে দাবী কৰে যে সাহসীয় মিত্ৰজোঁটে অহা বছৰৰ নিৰ্বাচনত 126খন বিধানসভাৰ আসনৰ ভিতৰত 104খন বিধানসভাৰ আসন লাভ কৰাৰ সম্ভাৱনা আছে। শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে আত্মবিশ্বাস বৃদ্ধি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ। সোমবাৰে পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ প্ৰদৰ্শক ঐতিহাসিক বুলি অভিহিত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ এক প্ৰকাৰে দাবী কৰে যে সাহসীয় মিত্ৰজোঁটে অহা বছৰৰ নিৰ্বাচনত 126খন বিধানসভাৰ আসনৰ ভিতৰত 104খন বিধানসভাৰ আসন লাভ কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগতে মন্তব্য কৰিছে।